তো গাইস মই গাড়ীখন লাইভ চলাই আছো আপোনালোকে চাব পাৰে গাড়ী একদম টিপটপ হৈ আছে বাট আগৰ পিনে তামাম ধুলা আছে এটা বেলেগ কথা আগৰ পিনে কোন আইছে ভালকে দেখাই নাপায় নতুনকে একদম মজা আছে ন ইমানসু কোচোন কেনে আছে গাড়ী চাউন্ড নাই টিপটপ নহয় পুৰা ধুনীয়া চলি আছে স্মুথ হৈ আছে একো সাউন্ডে নাই একদম মানে বডি সাউন্ড অলপ নাই গাড়ী আপোনালোকে শুনিব পাবই ভিডিঅ'ৰ সাউন্ডত বডি সাউন্ড অলপ নাই টিপটপ হৈ আছে গাড়ী ইমান বেয়া ৰাস্তা তথাপি অলপ বডি সাউন্ড নাই ধুনীয়া হৈ আছে গাড়ী তো আপোনালোকৰ যদি ইচ্ছা থাকে মোক কন্টাক্ট কৰিব আৰু ফুল গ্যাৰান্টি দিব পাৰো মই গাড়ীখনৰ ওপৰত যে গাড়ীখনৰ 1 টকাৰো কাম নাই আৰু যি সাৰ্ভিসিং কৰিব লাগে আমিয়ে কৰি দিম ময়ে কৰাই দিম নমস্কাৰ কি খবৰ আপোনালোকৰ আজি আকৌ ইনটি ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলে তো আজি মোৰ লগত আছে এইখন সুইফট আপোনালোকে দেখিবলৈ পাইছে এইখন হল 2020 ৰ গাড়ী তো মই অলপ দেখাইছো আপোনালোকক এইটো চাওক নাম্বাৰ প্লেট লাগি আছে এটা আপোনালোকে চালে গমে পাব এইখন গাড়ী হৈছে 2020 ৰ একদম লাষ্টৰ মডেল খুব ধুনীয়া গাড়ী আৰু ইয়াৰ ডিটেইলছ খিনি অলপমান মই আপোনালোকক জনাই আছো তো আপোনালোকে ল'ব পাৰিব কি কি ফিচাৰ্ছ আছে কি আছে গোটেই জনাইছো আৰু এইখন গাড়ী মাত্ৰ যোৱাকালি আহিছে আপোনালোকৰ যদি কোনোবা পছন্দ হয় তো এইখন গাড়ী ল'ব পাৰিব মই অলপমান বনেটটো খুলি দেখাই দি আছো গাড়ীখন খুব টিপটপ কণ্ডিশ্যনত আছে আৰু হোৱাইট কালাৰৰ ডিমাণ্ডটো এনেই বেছি আপোনালোক মই অলপ দেখাই আছো এইটো ইঞ্জিনটো চাই লওক একবাৰ ইঞ্জিনটো খুব ধুনীয়া হৈ আছে আৰু এইবিলাক চালে গম পায় এইবিলাক ইঞ্জিনৰ যিবিলাক নটবিলাক থাকে এই নটবিলাক যদি খোলা থাকে তেতিয়াহ'লে আপোনালোকে গম পাই যাব থ্ৰেড মাৰ খোৱা থাকিব তো গাড়ীৰ একো মানে হেৰি নাই আৰু মানে পুৰা টিপি গধূলি বোধহয় 7টা 7:30 মান বাজিছে আহি পাওঁতে কালি আনিছোঁ গাড়ীখন আৰু একো ধোৱা মিলা হোৱাই নাই তেনেকৈ ভিডিঅ'টো বনালোঁ তো আপোনালোকক ইয়াৰে মই বিষয়ে অলপমান কৈ আছোঁ গাড়ীখনৰ বিষয়ে গোটেই ডিটেইলছখিনি দি আছোঁ 1 নম্বৰতে হ'ল এইখন গাড়ী 2020 ৰ গাড়ী আৰু 20 ৰ একেবাৰে শেষৰ গাড়ী তো যোনে বাৰে কিছুমানে ভাবে যে নতুন টাইপৰ গাড়ী লওঁ যে নতুন গাড়ী ল'ব কিছুমানৰ পইচা নাথাকে আৰু কিছুমানৰ এনেকুৱা থাকে যে মানে নতুন গাড়ী ল'লে 10 লাখ মান পৰেই চাগে এতিয়া তো সিমান বাজেট বহুতৰে নাথাকে আৰু মেইনলি কি এটা প্লাছ পইণ্ট আমি সব গাড়ী ফাইনেন্স কৰি দিওঁ তো এইখন গাড়ীও আপোনালোকে যদি ফাইনেন্সতো লয় তো মই ফাইনেন্সতো দিব পাৰিম আপোনালোকক আমি ইয়াৰে গাড়ীখনৰ গোটেই ডিটেইলছখিনি এবাৰ আমি ষ্টাৰ্ট কৰিম কম গোটেই কি কি কণ্ডিশ্যন কেনেকুৱা কি গাড়ীখন কৈ আছোঁ প্ৰথমতে আমি ইণ্টেৰিয়ৰটো দেখাই আছোঁ আপোনালোকক তো অলপ কেমেৰাটো ওচৰত লৈ আহা তো ইণ্টেৰিয়ৰটো মই অলপ দেখাই দি আছোঁ চাওক খুব ধুনীয়া ইণ্টেৰিয়ৰ আৰু খুব কমফৰ্টেবল হৈ আছে গাড়ী টিপটপ হৈ আছে আপোনালোকেতো জানে চুইফ্ট গাড়ীখন কিমান কমফৰ্টেবল আৰু চলাই কিমান ভাল লাগে আৰু চকা টকাবিলাকো ডাঙৰ সেইকাৰণে কৈছোঁ যে নিউ মডেল চুইফ্টখন খুব ধুনীয়া লাগে মই নিজে চইচ কৰোঁ কাৰণ চুইফ্টখন বহুত ভাল লাগে অলপমান পিছফালেও দেখাই দিয়া অলপ খুলি পেলাই দৰ্জাখন খুলি পেলাই দেখাই দিয়া মই দেখাই দি আছোঁ তোমাক মই দৰ্জাখন খুলি অলপ ভিতৰতো দেখাই দিয়া অলপ ভিতৰতো দেখা আৰু ইয়াৰে এটা প্লাছ পইণ্ট কি গোটেইকেইটা পাৱাৰ উইণ্ডো আছে 4টা পাৱাৰ উইণ্ডো আছে আৰু লগতে ইয়াতে মই আপোনালোকক দেখাই দি আছোঁ কিমান চলিছে সেইটোও দেখাই দি আছোঁ গাড়ীখন একচুৱেল কিমান চলিছে সেইটো মই দেখাই দি আছোঁ তো এইটো চাওক গাড়ীখন চলিছে 72,478 ইমানখিনি চলিছে তো ইণ্টেৰিয়ৰটো চাওক অলপ ওচৰৰ পৰা দেখাই আছোঁ মই আৰু সিট কভাৰকেইটা একদম টিপটপ সিট কভাৰ একো বদলাব নালাগে নতুন সিট কভাৰ লাগি আছে সাইড গ্লাছত ইণ্ডিকেটৰ লাগি আছে সেইটো কৈছোঁ আৰু টায়াৰখিনি অলপমান দেখাই দিয়া টায়াৰো মোটামুটি আপোনাৰ 60% 70% টায়াৰ আছে আৰু টায়াৰকেইটা প্লাছ পইণ্ট কি টায়াৰকেইটা গাড়ীৰ লগত টায়াৰ সেইকেইটা টায়াৰ মানে বদলি কৰোৱা নাই অৰিজিনেল টায়াৰ গোটেইখিনি ঠিকে আছে আৰু ফগ লাইট লাগি আছে এইটো এইফালেও লাগি আছে ফগ লাইট লাগি আছে টিপটপ কণ্ডিশ্যন তো আপোনালোকে যদি ভাবে চুইফ্ট ল'ম বুলি যদি কেতিয়াবাৰ পৰা ভাবি আছে তেতিয়াহ'লে এইখন চুইফ্ট ল'ব পাৰিব আৰু এইবাৰ আপোনালোকক মই গাড়ীখনৰ বেক চাইডটো দেখাই দি আছোঁ গাড়ীখনৰ খুব ধুনীয়া হৈ আছে আৰু এইটো ডিক্কিটো অলপমান দেখাই দি আছোঁ আৰু স্পেয়াৰ টায়াৰটো চাওক আপোনালোকে স্পেয়াৰ টায়াৰটো মোটামুটি 60% আছে আৰু 60% মানে চলিব আৰু মানে 40% গৈছে আৰু ইয়াতে জেক টেক গোটেই আছে জেক আছে আৰু লগতে গোটেই সা সামগ্ৰীখিনি গোটেই আছে যি লাগে গাড়ীখনত চবখিনি আছে আৰু গাড়ীখন খুব টিপটপ আৰু ধুনীয়া কণ্ডিশ্যন এনে অলপ ক'ৰবাত এনেই অলপ টাচপেণ্ট হৈছে সেইটোতো হ'বই গুৱাহাটীৰ গাড়ী অলপ চলপ লাগিবই আৰু তথাপি আপোনালোকে এনেকুৱা নহয় যে গাড়ীখনৰ কিবা কাম আছে কিবা কাম কৰিবলগীয়া আছে একো নাই আপোনালোকে লৈ যাওক আৰু চলাই থাকক আৰু যদি কোনোবাই ভাবে যে মই গাড়ীখন ফাইনেন্স কৰিম তো মই ফাইনেন্সো কৰাই দিম
আপোনালোকে যি মানে যেনেকৈ বিচাৰে মই তেনেকৈ কৰাই দিম। তো প্ৰাইচ থাকিব সেইটো আপোনালোকে গমেই পাব, কাৰণ নেগচিয়েবল হ'ব। যিমানখিনি থাকে তাতকৈ মই অলপ হ'লেও কমাই দিম, আৰু যিমান পাৰোঁ মই কমত ধৰি দিম আপোনালোকক। তাৰ মাজতে মই আপোনালোকক গাড়ীখন একবাৰ ষ্টাৰ্ট কৰিও দেখাই দি আছোঁ, কেনেকুৱা চাউণ্ড কোৱালিটি কেনেকুৱা হৈছে আপোনালোকে গম পাব। মই দেখাই দি আছোঁ ষ্টাৰ্ট কৰি একবাৰ। নাই টিপটপ হৈ আছে গাড়ী। মই অলপমান দেখাই দি আছোঁ ইঞ্জিনটো, চাউণ্ড মানে গাড়ী ষ্টাৰ্ট কৰাৰ পিছত কেনেকুৱা চাউণ্ড হয়। তো আপোনালোকে অলপ কেমেৰাটো ওচৰত লৈ আহি দেখাই দিয়া। একদম চাউণ্ড নাই গাড়ী, আপোনালোকে কেমেৰাত শুনিবই পাইছে চাগে চাউণ্ডটো। একদম ধুনীয়া টিপটপ হৈ আছে, গোটেই দেখাই দিলোঁ আপোনালোকক মই। তো এইটোৱে আশা কৰিম যাতে আপোনালোকে চাই মেলি যদি গাড়ীখন পচন্দ হয় তো এবাৰ আহিব, মোক কণ্টেক্ট কৰক। আৰু আমাৰ শ্ব'ৰুম আছে, শ্ব'ৰুম জিপি কাৰ ষ্ট্ৰীট বুলিও আছে। তো আপোনালোকে শ্ব'ৰুমতো আহক, আৰু লগতে মোকো পাৰ্চনেলি মানে ক'ব পাৰিব। তো ঠিক আছে, আজিৰ কাৰণে ভিডিঅ'টো ইমানখিনিয়ে আছিল। আকৌ অন্য এটি ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।